সংগতি বন্ধুসকল, আজি মই প্ৰথমবাৰৰ কাৰণে সংবাদমেল পাতিছোঁ আৰু ইয়াৰ পৰা মই জনাব বিচাৰিম যে মই এতিয়াৰ পৰা আজি সমাজকৰ্মী হিচাপে কাম কৰি আগবাঢ়ি আহিব বিচাৰিছোঁ। ৰাইজৰ আশীৰ্বাদ পাই, ৰাইজৰ আশীৰ্বাদ বা ভগৱানৰ আশীৰ্বাদ নোপোৱাহেঁতেন আজি এই কাম মই কৰিবলৈ সম্ভৱ নহ'ল। মই আশা কৰিছোঁ অসমবাসীৰ ৰাইজে মোক সদায় মৰম কৰে। তিতাবৰবাসী মৰমটো কৰি আছেই, যোৰহাটবাসী আছেই। মই আশা কৰোঁ যে অসম ৰাইজৰ যি মৰম চেনেহ, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী বা বাগানৰ যিসকল শ্ৰমিকে হওক, গাঁৱৰ খেতিয়কে, ৰোৱনী বোৱনী, ছাত্ৰ ছাত্ৰী সকলোৱে, খেতিয়কে হওক, সৰু সুৰা বিজনেছ কৰা সকলো, বেতৰ বাটৰ কামে সকলো যি কাম কৰি আছে সকলো তেওঁলোকে যিটো মৰম পাই আছোঁ, সেইটোৱে মই ভাবোঁ যে আমাৰ ৰাজনীতি জীৱনৰ সেইটো মূল মন্ত্ৰ আৰু সেই মূল মন্ত্ৰটো লৈ আমি ভৱিষ্যতে আমি কাম কৰিব গৈ থাকিম। Don't forget to like, share, and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.